মানে বিজেপি চৰকাৰে 10 বছৰীয়া শাসনকালত আমি গুৱাহাটীবাসীয়ে কেৱল প্ৰতাৰণা আৰু প্ৰবঞ্চনাই পালোঁ। বসুন্ধৰা টুৰ জৰিয়তে আমাৰ পাহাৰত থকা লোকসকলক মাটিৰ পট্টা দিয়া হ'ব বুলি কৈছিলে, কিন্তু আজিৰ তাৰিখলৈকে তেওঁৰ পট্টাটো আমি নাপালোঁ। 70 বছৰ আগৰ কাগজ পত্ৰ যদি বিচাৰে তেতিয়াহ'লে গুৱাহাটীৰ প্ৰায় 10 লাখ পৰিয়ালে আচলতে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব। এতিয়া তেওঁলোকে বিজুলী কলিতা মেধিনে কি এই মহিলা এগৰাকী তেওঁলোকে বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিছে, সেই মানুহগৰাকী কি কৰিব? সদনত শুই থকাৰ বাহিৰে তেওঁলোকে একো কাম নকৰে। আৰু এই মানুহবিলাকৰ জৰিয়তে আমাৰ গুৱাহাটীত থকা লাখ লাখ পৰিয়ালৰ যে কল্যাণ নহয় সেই কথাটো স্পষ্ট। মানে বিজেপি চৰকাৰে 10 বছৰীয়া শাসনকালত আমি গুৱাহাটীবাসীয়ে কেৱল প্ৰতাৰণা আৰু প্ৰবঞ্চনাই পালোঁ, তাৰ বাদে আমি একো পোৱা নাই। আপোনালোকে জানে আমাৰ গুৱাহাটীৰ পাহাৰত থকা প্ৰায় 85,000 ফেমিলি, মানে আপোনাৰ ভোটাৰ হিচাপে প্ৰায় 5 লাখ জনসংখ্যাৰ ভোটাৰ। এই লোকসকলক কিন্তু ভূমিপট্টাৰ ক্ষেত্ৰত তেওঁলোকে আগতে পট্টা দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছিলে। হিমন্ত বিশ্ব শৰ্মাই নিজে আচলতে কলাক্ষেত্ৰত বসুন্ধৰা টুৰ জৰিয়তে আমাৰ পাহাৰত থকা লোকসকলক মাটিৰ পট্টা দিয়া হ'ব বুলি কৈছিলে, কিন্তু আজিৰ তাৰিখলৈকে তেওঁৰ পট্টাটো আমি নাপালোঁ। বৰং তেওঁ বিভিন্ন পাহাৰত 18খন পাহাৰত ইতিমধ্যে তেওঁ উচ্ছেদৰ কাৰণে পৰিকল্পনা কৰিছে, সেই কথাও আমি জানো। অলপ দিনৰ আগত আমালৈ আচলতে 18খন পাহাৰৰ বাসিন্দালৈ জাননী প্ৰেৰণ কৰিছে চৰকাৰৰ ফালৰ পৰা, আৰু তেওঁলোকে কৈছে যে এই পাহাৰবিলাকত থকা মানুহবিলাকে প্ৰায় 75 ইয়াৰ্ছ 75 বছৰ মানে পাহাৰত থকাৰ প্ৰমাণপত্ৰ দিলেহে মাটিৰ অধিকাৰ পাব। যদি তেনেকুৱাই হয় তেতিয়াহ'লে গুৱাহাটীখন আমি ভাবোঁ যে খালী হৈ যাব। 75 বছৰ আগৰ গুৱাহাটীখন যদি চাই তেতিয়াহ'লে গুৱাহাটীৰ প্লেনতো তেনেকৈ মানুহ নাছিলে, গুৱাহাটীখন মানে খালীয়ে হৈ যাব মোটামুটি। গতিকে এনেকৈ যদি 75 বছৰৰ তেওঁলোকে যদি ডকুমেণ্ট বিচাৰে, 75 বছৰ আগৰ কাগজ পত্ৰ যদি বিচাৰে তেতিয়াহ'লে গুৱাহাটীৰ প্ৰায় 10 লাখ পৰিয়ালে আচলতে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব। গতিকে এই মুহূৰ্তত আমি নিৰ্বাচন সমাগত, লোকসভাৰ নিৰ্বাচন আগতেও দেখিছোঁ যে আমাৰ লোকসভাৰ যিজন প্ৰতিনিধি বিজয়া চক্ৰৱৰ্তী আছিলে, বিজয়া চক্ৰৱৰ্তীৰ পাছত কুইনোজা আছিলে, কুইনোজা থাকোঁতেও তেওঁলোকে আচলতে আমাৰ ভূমিপট্টাৰ বিষয়টো বা আমাৰ গুৱাহাটীবাসীৰ যি বিশুদ্ধ খোৱা পানীৰ সমস্যা বা কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ নকৰিলে। গুৱাহাটী সন্মানীয় সমষ্টি, গুৱাহাটীতে আমাৰ অসমৰ ৰাজধানী গুৱাহাটী দিছপুৰ আপোনালোক সকলোৱে জানে, কিন্তু আমাৰ ইয়াৰ পৰা যিবিলাক প্ৰতিনিধি লোকসভালৈ গৈ আছে সেইবিলাক নিমাতী কইনা তেওঁলোকে সদনত বহি থাকে, শুই থাকে। গতিকে এইবিলাক সাংসদৰ পৰা আমাৰ কোনো ধৰণৰ কল্যাণ নহয়, সেই কথাটো স্পষ্ট। এতিয়া তেওঁলোকে বিজুলী কলিতা মেধিনে কি এই মহিলা এগৰাকী তেওঁলোকে বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিছে, সেই মানুহগৰাকী কি কৰিব? সদনত শুই থকাৰ বাহিৰে তেওঁলোকে একো কাম নকৰে। সদনত মুঠতে চেল খাই থাকিবলগীয়া কিছুমান প্ৰতিনিধিক তেওঁলোকে টিকেট দি দিছে, আৰু এই মানুহবিলাকৰ জৰিয়তে আমাৰ গুৱাহাটীত থকা লাখ লাখ পৰিয়ালৰ যে কল্যাণ নহয় সেই কথাটো স্পষ্ট। আগতেও কুইনোজাইটো শুই থাকিলে, 5 বছৰ শুই থাকিলে, তেওঁটোতো কোনো কাৰণতে গুৱাহাটীৰ যিবিলাক থলুৱা খিলঞ্জীয়া মানুহ আছিলে সেই মানুহবিলাকৰ যিবিলাক মূল ইছ্যু আছিলে, যিবিলাক মূল সমস্যা আছিলে সেইবিলাকক লৈতো এদিনো তেওঁ মাত নামাতিলে। আজি খোৱা পানী, বিশুদ্ধ খোৱা পানীয়ে হওক, আজি পাহাৰত থকা বা আমাৰ প্লেনত থকা যিবিলাক ভূমিহীন পৰিয়াল, যিবিলাকৰ মাটিৰ অধিকাৰ নাই, তেওঁলোকৰ কাৰণেতো পট্টাৰ ব্যৱস্থাৰ কাৰণে একোতো নকৰিলে। গতিকে তেওঁলোকে বিভিন্ন সময়ত মুঠতে ৰাইজৰ কল্যাণৰ কথা কয়, কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকৰ কল্যাণটো আমাৰ নহয়, বৰং তেওঁলোকে পুঁজিপতিবিলাকক গুৱাহাটীত সংস্থাপিত কৰিছে। আপোনালোকে দেখিছে গুৱাহাটী ক্লাবৰ মাটি উত্তম বেৰিয়া, অৰুণ বাজাজ, ঋষি গুপ্তাক দি দিছে। আপোনালোকে দেখিছে আজি শিলহাকুৰ বৃহৎ অঞ্চলটোত পুঁজিপতিবিলাকক, হিম্মত সিংহাক তাত 17 মহলীয়া বিল্ডিং বনাবলৈ অনুমতি দিলে, কিন্তু তাৰ বিপৰীতে আমাৰ যিবিলাক থলুৱা মানুহ আছে, আজি মহুৱা মিকিৰে 1971 চনত খাজানা ভৰিও আজিৰ দিনটোলৈকে মাটিৰ অধিকাৰ নাপালে, মানে ট্ৰাইবেল হোৱাৰ কাৰণে মাটিৰ অধিকাৰ নাপালে। গতিকে এই মুহূৰ্তত আমি গুৱাহাটীবাসীক আহ্বান জনাইছোঁ যে আমাৰ হৈ মাত মতা এগৰাকী উচিত প্ৰাৰ্থী আমি নিৰ্বাচন কৰি দিব লাগিব, আৰু বিজেপি বৰ্জন কৰিব লাগিব। বিজেপিয়ে কেতিয়াও আমাৰ কল্যাণৰ কাৰণে কাম নকৰে, সেইটো স্পষ্ট হৈছে।